हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল দীপাৱলী মানে 20 তাৰিখ। মই এই ভিডিঅ'টো বহুত দেৰিকৈ দি আছোঁ আপলোড, আৰু 20 তাৰিখে আছিল আমাৰ ককাৰ তিথি, মানে দীপাৱলীৰ দিনা ককাৰ তিথি আছিল। সেয়ে ভাবিলোঁ যে শাস্ত্ৰপাঠ কৰা হয় আৰু মই এইবিলাক যোগাৰ কৰিছোঁ। আৰু এইটো হ'ল মোৰ মামীয়ে পুৰি বনাই আছে, লগতে পায়স পুৰি এনেকৈ অলপ মানে বেছি নহয় আৰু অলপ চলপ আয়োজন কৰা হৈছে। এতিয়া আমাৰ ভাত বনাৰ প্ৰচেষ্টা চলি আছে, বেলেগ নাই। কি সয়াবিন আমাৰ এতিয়া আৰে কি পনীৰ মছলা আৰু বাকী নিৰামিষ হ'ব। এটা বাংনা আছে, বেচন দি বাংনা ভাজিম। গণকে আমাৰ এই পুষ্টি চালা 21 বিয়া পাতি দিবে সিতে ভাষানৰ মংগল হ'ব। এংকে মাৰিব লাগিব আশীৰ্বাদ কৰক। আমাৰ হিৰক দাদাই কি কৰি আছে ইয়াতে চাওঁ। কি কৰি আছা? মই পাঁচপুৰনে পেলাই কালজিৰা বাচিছো। কি কৰবি বেচনত বাংনা ভাজবা লাগিব। এতে দিয়া অলপ এগলা মই বেয়া পাওঁ, এগলা নেদবি। টেষ্টি হ'ব টেষ্টি। আৰু এইফালে আছে এই পায়স আড়াল চাড়াল দে নাই हो गया। আৰু ইমান লেতেৰা হৈছে মানে পাকঘৰটো, বহুত লেতেৰা হৈছে। লেতেৰা হ'বই না। এতিয়া পনীৰ বনাব, বেচনত দি বাংনা ভাজিব, এইগিলা কলা কলা মাখা দিছি। যদি কেতিয়া লাগে মই নাখাওঁ দে। ভাজি দিলি হ'ল। পনীৰ ভাজিব, ৰেচিপিয়ে কৰি দিওঁ নেকি এইটো? হে প্ৰথমে পনীৰখিনি ভাজি ল'ব এনেকৈ। পনীৰ বনাবা কোনে নাজানে? খুদাই দিম নাকি? দেখাই দি অলপ বেছিকে। আমি এতিয়া ভাত খাম চবে, আৰু এই মানুহটোই আগে খালাক, মোক এৰি থৈ নেদে। এংকে শাক বাদতা এংকে দিচোন দাদি দিদি হা। আৰু ই এটা ইউটিউবাৰ, মই এটা ইউটিউবাৰ, আৰু আমাৰ দেশ বদলাই দিম, আমি দেশ বদলাই দিম। আৰু যিহেতু দীপাৱলীতো অলপ চলপ কিবা নহয় কিবা কৰিব লাগিব, যিহেতু এইবাৰ গোটেই অসমবাসীৰে মন চন সিমান ভাল নহয়। তথাপিওতো দীপাৱলীটো উদযাপন কৰিব লাগিবই অলপ হ'লেও, বাট আমি বোমা ফুটোৱা নাই। আৰু গধূলি এইফালে চাকি বন্তি ময়ে জ্বলালোঁ, আৰু জুবিন দাকো এইফালে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এইটো আমাৰ ঘৰ কেনেকুৱা লাগিছে জনাব। বাকী ডেক'ৰেশ্যন ময়ে কৰিছোঁ। এই ভিডিঅ'টোত মই বেকগ্ৰাউণ্ড মিউজিক বা কোনো গানেই মানে দিয়া নাই, কাৰণ মই ভাবিলোঁ যে এনেকৈ চিম্পলকৈ ভিডিঅ'টো মই আপলোড কৰি থৈ দিম। আৰু এইটো মই জুবিন বুলি লিখিছিলোঁ চাকিৰে, বহুত ধুনীয়া লগা হৈছিল। কিন্তু ভাবিছিলোঁ বহুত ডাঙৰকৈ এনেকৈ লিখিম, কিন্তু টাইমৰ অভাৱত সৰুকৈ লিখিব লগা হ'ল।
আৰু শেষত আমি এই আকাশ বন্তিটো জুবিনদাৰ নামতে উৰাই দিলোঁ। তেওঁ য'তে আছে তাতেই যেন ভালকৈ থাকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।